Hello, my dear student. Welcome to my classes. আজি আমি আলোচনা কৰিম আনন্দৰাম বৰুৱা একাডেমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আমাৰ যেটো ম্যাথমেটিক্স আছে তাৰে চেপ্টাৰ নাম্বাৰ 6 দশমিক ভগ্নাংশ বা দশমিক ভগ্নাংশৰ তুলনা বুলি যেটো চেপ্টাৰ আছে আমাৰ সেই চেপ্টাৰটো আমি আলোচনা কৰিম। তো আহি আজি আমি পাৰ্ট 5 পাইছো আৰু পাৰ্ট 5ত আমি ইয়াত শিকিম যে যদি কোনো একটা সংখ্যা দশমিক সংখ্যা হয় তেনেহলে কোনটো ডাঙৰ আৰু কোনটো সৰু আমি কেনেকৈ হিয়তক নিৰ্ণয় কৰিম আমি সেইটোৰ বিষয়ে শিকিম। আচ্ছা, আমি অলৰেডি জানি আহিছো দশমিক সংখ্যাবিলাক দুই ধৰণৰ থাকে। স্পেশালি আমি দুটা ধৰণ ইয়াত আলোচনা কৰিম। এক নম্বৰ ধৰণটো হৈছে যে প্ৰকৃত দশমিক ভগ্নাংশ, ঠিক আছে, আৰু এটা হৈছে অপ্ৰকৃত দশমিক ভগ্নাংশ। এতেকে প্রকৃত দশমিক ভগ্নাংশ কোনবিলাক যিবিলাক নেকি 0.46 এনেকুৱা ধৰণৰ থাকিব আৰু অপ্ৰকৃত দশমিক ভগ্নাংশ বিলাক কেনেকুৱা থাকিব 24.67 এনেকুৱা ধৰণৰ থাকিব। নিশ্চয় বুজি পাইছা? তাৰ মানে প্ৰকৃত ভগ্নাংশ আমি পাৰ্ট 2ত আলোচনা কৰিছিলো। প্রকৃত দশমিক ভগ্নাংশ বিলাকৰ দশমিকৰ বাওফালে কি থাকিব 0 থাকিব আৰু ইহতৰ বাওফালে গোটা সংখ্যা থাকিব। তেনেহলে চোৱা যেতিয়া প্রকৃত দশমিক ভগ্নাংশ আমি দুটা ভগ্নাংশ ললো, প্রকৃত দশমিক ভগ্নাংশ আৰু এটা ললো সাপোজ 0.34, ঠিক আছে। এবাৰ চোৱা এই দুটা ভগ্নাংশৰ মাজত কোন ভগ্নাংশটো ডাঙৰ হ'ব আমি কেনেকৈ উলিয়াম তাৰ কাৰণে আমাৰ একটা রুলস দিয়া আছে। রুলস ইয়াত দুটা আছে, দুয়োটাই তোমালোকে তুলি লবা আৰু খুব মনোযোগৰে এই দুটা রুলস মনত ৰাখিব লাগিব। এটা হৈছে প্ৰকৃত দশমিক ভগ্নাংশবোৰ মানে এনেকুৱা ভগ্নাংশবিলাক দশমিক বিন্দুৰ সোঁফালে থকা স্থানবোৰত, এতেকে দশমিক বিন্দুৰ সোঁফালে থকা এইকেইটা স্থান আছে, এতে দশমিক বিন্দুৰ সোঁফালে থকা স্থানবিলাকৰ নাম কি হ'ব চাবা। দশমিকৰ সোঁফালে থাকিব দশাংশ, তাৰে পিছত থাকিব শতাংশ, তাৰে পিছত থাকিব সহস্ৰাংশ। আচ্ছা, আৰু দশমিকৰ বাওফালে কি থাকিব একক, তাৰে পিছত দশক, তাৰে পিছত শতক, তাৰে পিছত হাজাৰ, এনেকে আহি থাকিব। বুজা গ'ল? এইবিলাক হৈছে আমাৰ সিৰিয়াল সিহঁতৰ স্থানমানৰ। এতে চাবা সোঁফালে থকা স্থানবোৰৰ ভিতৰত ডাঙৰ স্থানৰ ডাঙৰ অংক, এতে ডাঙৰ স্থান কোনটো হ'ব চাবা দশমিকৰ সোঁফালে এইটো হৈছে ই শতাংশতকৈ এইটো ডাঙৰ, আকৌ সহস্ৰাংশতকৈ শতাংশ ডাঙৰ। বুজা গ'ল? গতিকে দশমিকৰ সোঁফালে যেটো থাকিব সেইটো হৈছে সবতছে ডাঙৰ। এতেকে চোৱা তেনেহলে এই দশমিকৰ সোঁফালে ইয়াত কিমান আছে 4 আছে আৰু ইয়াত কিমান আছে 3 আছে। এতে চোৱা ইয়াৰো মান স্থানমান যিমান ইয়াৰো স্থানমান সিমান। এবাৰ সিহঁতৰ নিজা মান কিমান আছে, এটো আছে 4 আৰু এটো আছে 3। তেনেহলে এই 4 আৰু 3 ৰ মাজত কোনটো ডাঙৰ 4 ডাঙৰ। তেনেহলে তুমি ইয়াত এই চিনটো এনেকে দিব। এবাৰ আৰু এটা কাহিনী হল যদি 0.46 এতে আছে আৰু ইয়াত 0.45 এতে আছে। এইবাৰ কথা হল ইয়াৰ কোনটো ডাঙৰ চাবা দশমিকৰ সোঁফালে আছে আমাৰ কি দশাংশ, ইয়াৰো দশমিকৰ সোঁফালে আছে দশাংশ, আটাইতকৈ ডাঙৰ স্থান দশমিকৰ সোঁফালে। এতেকে এই স্থানৰ ইয়াতেও ইয়াৰ নিজা মান 4 আছে আৰু ইয়াৰো 4 আছে। তেনেহলে দুয়োটা সমান আছে, তেনেহলে এটো এবাৰ বাদ দিয়া। তেনেহলে আমি নেক্সট তাৰ পিছত এই দশাংশৰ সোঁফালে কি আছে শতাংশ আছে। এবাৰ আমি শতাংশৰ ঘৰত চেক কৰিম। এটা শতাংশৰ ঘৰত কাই ডাঙৰ এটো ডাঙৰ আৰু ইয়াৰ শতাংশৰ ঘৰত আছে 5, ডেফিনেটলি 6তকৈ 5 সৰু, সৰু যদি এইটো চিহ্ন এনেকুৱা হ'ব। নিশ্চয় বুজি পাইছা? এবাৰ আহা অপ্ৰকৃত দশমিক ভগ্নাংশ। আচ্ছা, এটো অলপ আছে স্থান মান তো বুজিয়ে পালা সংখ্যাটোৱে ডাঙৰ হ'ব। এটো আছিল এটো।
এবাৰ অপ্ৰকৃত দশমিক ভগ্নাংশৰ ক্ষেত্ৰত কি হ'ব আমাৰ ৰুলছ চাবা অপ্ৰকৃত দশমিক ভগ্নাংশৰ ক্ষেত্ৰত গোটা সংখ্যা স্থানৰ অংক চাই তুলনা কৰা হয় এতেকে এই 24 গোটা সংখ্যা বুলি কব বুজালে ধৰা এনেকুৱা আমাৰ আৰু এটা সংখ্যা ইয়াত আছে 27.43 আছে এতেকে এই দুটাৰ মাজত কাই ডাঙৰ আমি কেনেকৈ উলিয়াম সব ইয়াৰে এই গোটা সংখ্যাৰ ই হৈছে একক ইও হৈছে একক গোটা সংখ্যাৰ এইটো দশক এতেকে সবচে ডাঙৰ মানটো কি একক দশক এইটো ইয়াৰ সৰ্বোচ্চ ডাঙৰ স্থান মান এতেকে এই দশকৰ গড়ত দুয়োটাৰে কিন্তু 2 আছে তেনেহলে এইটো বাদ দিয়া তাৰে পিছত তুমি এককৰ ঘৰত যোৱা এবাৰ এককৰ ঘৰত ইয়াত আছে 4 আৰু ইয়াত আছে 7 কাই ডাঙৰ 4 কে ডেফিনেটলি 7 টো ডাঙৰ অৰ্থাৎ এই দশমিক সংখ্যাটো ডাঙৰ হ'ব নেক্সট আৰু এটা উদাহৰণ লৈছো অপ্ৰকৃত দশমিক ভগ্নাংশ যেনেকুৱা ধৰা 36.42 এটা আছে আৰু তুমি তুলনা কৰিব লাগে 47.96 এতেকে এই দুটাৰ মাজত কাই ডাঙৰ হ'ব এতে চোৱা আমি প্ৰথম একক দশক সৰ্বোচ্চ স্থান মান এইটো এতে এই দুটাৰ মাজত কোনটো ডাঙৰ চোৱা 4টো ডাঙৰ যদি এই ভগ্নাংশটো ডাঙৰ হ'ব তো এনেকে কি কৰা হয় দশমিক ভগ্নাংশ বিলাকৰ দশমিক সংখ্যাৰ প্ৰকৃত দশমিক সংখ্যা আৰু অপ্ৰকৃত দশমিক সংখ্যাসমূহক এনেকে তুলনা কৰা হয় আৰু সিহঁতৰ ঊৰ্ধ্ব ইয়াৰ পৰা এনেকে এটো হৈছে তোমাৰ অধক্ৰম আৰু ইয়াৰ পৰা এইফালে হৈছে ঊৰ্ধ্বক্ৰম ঠিক আছে যদি সংখ্যা এটা ডাঙৰৰ পৰা সৰুলৈ যাব লাগে তেনেহলে আহি একদম ইয়াকলৈকে পাব আৰু সৰুৰ পৰা যদি ডাঙৰলৈ আহিব লাগে তেনেহলে আহি এনেকে এলৈকে আহি থাকিব তো আজি আছিল আমাৰ পাৰ্ট 5ত এইখিনিয়ে নেক্সট ক্লাছত আমি আকৌ নতুন টপিকৰ সৈতে তোমালোকৰ লগত লগ হ'ম থ্যাংক ইউ সো মাচ